এটা সৰু বস্তু, যি বস্তুটো আমি সদায় মছলা হিচাপে ব্যৱহাৰ কৰোঁ। সেই বস্তুটোত ইমান ডাঙৰ ডাঙৰ হেল্থ বেনিফিট লুকাই আছে যে আপোনালোকে জানিলে আচৰিত হৈ যাব। সেই বস্তুটো আৰু সেই বস্তুটোৰ পানীয় খালে কিমান বেনিফিট হ'ব সেই বিষয়ে আজি এই ভিডিঅ'ত জনাম, আৰু জনাম ইয়াৰ ছাইড এফেক্ট কিবা আছে নেকি সেই বিষয়ে ভালকৈ জানিব। ভিডিঅ'টো শেষলৈকে খুব ভালকৈ চাব বুলি আশা কৰিলোঁ। সেইমতে ফ'ল' কৰিব। সেই বস্তুটো কেনেকৈ খাব, কিমান মাত্ৰাত খাব, আৰু হেল্থত কিমান ডাঙৰ ডাঙৰ বেনিফিট আছে, আৰু ইয়াৰ কিবা ছাইড এফেক্ট আছে নেকি, সেই গোটেইখিনি কথা আজি ইয়াত কভাৰ কৰিম। ভিডিঅ'টো শেষলৈকে ভালকৈ চাব আৰু খুব ভালকৈ ফ'ল' কৰিলে আপোনালোকে খুব ডাঙৰ বেনিফিট পাব ইয়াৰ পৰা। সেই বস্তুটো হৈছে লং, যি আমি মছলা হিচাপে খাওঁ। সেই বস্তুটোত আছে এণ্টি অক্সিডেণ্ট। আপোনালোকে সকলোৱে হয়তো জানে এণ্টি অক্সিডেণ্টে এণ্টি এজিঙৰ কাম কৰে। আমাৰ বয়স হ'লে বডিত যি কমি হয় সেইবোৰ শ্ল' ডাউন কৰাত হেল্প কৰে লঙে। লঙৰ পানী মই নিজে ব্যৱহাৰ কৰোঁ, আৰু কেনেকৈ ব্যৱহাৰ কৰোঁ গোটেইখিনি ক'ম আপোনালোকক। আৰু মই নিজে এইটো ইউজ কৰি বেছ ভাল ৰিজাল্ট পাইছোঁ। সেইকাৰণে আজি আপোনালোকক ইয়াৰ বিষয়ে মই শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। লঙৰ বিষয়ে জানিলে আয়ুৰ্বেদৰ ওপৰত আপোনালোকৰ যি বিশ্বাস সেয়া আৰু গভীৰ হৈ যাব বুলি মই আশা কৰোঁ।